এটা কংগ্ৰেছৰ কি কনচেপ্ট মই নাজানো গতিকে কংগ্ৰেছৰ আজি গৌৰৱ গগৈটো আল্লাহ বা ভগৱান নহয় যে যাৰ কাৰণে কংগ্ৰেছৰ যে কিবা সলনি হ'ব কাৰণ কিয় তেওঁলোকৰো তেনেকুৱা ব্যক্তি আছে তেওঁলোকৰো আগতে ৰিপুণ বৰা ডাঙৰীয়া আছিলে ভূপেন বৰা ডাঙৰীয়া হৈছে বা গৌৰৱ গগৈ হৈছে আমাৰ বিজেপিৰো যেনেকুৱাকৈ ব্যক্তি সলনি হ'লে বুলি যে কিবা সলনি হ'ব আল্লাহ বা ভগৱান যদি কোনোবা সভাপতি হিচাপে যদি নামাকৰণ কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছিলে মই ভাবোঁ যে এইটোৰ জৰিয়তে কংগ্ৰেছে কি ভাবিছে মই নাজানো আমি পৰিকল্পনা কৰিছিলোঁ আমি আগতে মই নিজে কৈছিলোঁ যে কংগ্ৰেছ গোৱালপাৰাত আছে ধুবুৰীত আছে বৰপেটাত আছে আৰু সেইখিনি কথা মই কৈছিলোঁ আৰু সেইটো কথা জ্বলন্তভাৱে পঞ্চায়ত নিৰ্বাচন দেখিছোঁ এইবাৰ যে গোৱালপাৰা ধুবুৰী বা মানকাছাৰ বা বৰপেটাত তাৰে পৰা ইতিমধ্যে কংগ্ৰেছক উৎখাত কৰাৰ কাৰণে প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰক্ৰিয়া আপোনালোকে দুমাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতহে মানে কংগ্ৰেছ তেওঁলোকে জীৱিত হৈ আছিলে পশ্চিম অঞ্চলৰ পৰা কংগ্ৰেছক ইতিমধ্যে বিদায় দিয়াৰ কাৰণে সংখ্যালঘু ৰাইজে একত্ৰিত হৈছে আৰু ইয়াৰ ফলাফল দুমাহৰ ভিতৰত দেখিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ